নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম HSLCৰ ৰুটিনখনৰ বিষয়ে। কোন তাৰিখে কি এক্সাম হ'ব, কোন তাৰিখৰ পৰা এক্সাম আৰম্ভণি হ'ব, কোন তাৰিখে শেষ হ'ব, লগতে মৰ্ণিঙত কি ছাবজেক্টৰ এক্সাম হ'ব, আফটাৰনুনত কি ছাবজেক্টৰ এক্সাম হ'ব, সেই সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আৰু যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে সেই সকলো ষ্টুডেণ্টক আমাৰ চেনেলৰ তৰফৰ পৰা আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে ভালদৰে এতিয়াৰ পৰাই অনুশীলন কৰি থাকিব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ ৰুটিনখনৰ বিষয়ে। বন্ধু বান্ধৱীসকল, এইখন আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ৰিলিজ কৰিছে এই ৰুটিনখন, আৰু ইয়াত লিখা আছে HSLC এক্সামিনেশ্যন 2026 প্ৰগ্ৰেম বুলি লিখা আছে। ইয়াত ডেটটো আৰু ডেটটো লিখা আছে। ইয়াত 10 তাৰিখৰ পৰা আৰম্ভণি হ'ব। প্ৰথম দিনা আপোনালোকৰ MIL বা ইংলিছ থাকিব আৰু মৰ্ণিং হ'ব। মৰ্ণিং হ'লে আপোনালোকৰ 9টা বজাৰ পৰা 12টা বজালৈকে হ'ব। আফটাৰনুন হ'লে 1:30 পৰা আৰম্ভণি হ'ব 4:30 লৈকে। ছেকেণ্ড দিনা আৰম্ভণি হ'ব ফেব্ৰুৱাৰী 13 আৰু ফ্ৰাইডে হ'ব। তাৰপিছত থাকিব ছ'চিয়েল ছায়েন্স। তাৰপিছত 14 ফেব্ৰুৱাৰী ছেটাৰডে হ'ব। যিসকলৰ ইলেক্টিভ ছাবজেক্ট থাকিব মিউজিক, ডেন্স, উড ক্ৰাফ্ট, হোম ছায়েন্স, সেইসকলৰ এক্সাম হ'ব। ফাইন আৰ্ট যিসকলৰ থাকিব, ৱেভিং আৰু টেক্সটাইল ডিজাইন যিসকলৰ ইলেক্টিভ থাকিব সেইসকলৰ আফটাৰনুনত হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে হ'ব ইংলিছ। তাৰপিছত 20 তাৰিখে হ'ব 20 ফেব্ৰুৱাৰী জেনেৰেল মেথামেটিক্স। তাৰপিছত ফেব্ৰুৱাৰী 23 তাৰিখে হ'ব জেনেৰেল ছায়েন্স। আৰু ফেব্ৰুৱাৰী 24 তাৰিখে হ'ব মণিপুৰী ইলেক্টিভ যিসকলে ল'ব সেইসকল, আৰু চেণ্ট্ৰেলি ইলেক্টিভ যিসকলৰ থাকিব। আৰু ফেব্ৰুৱাৰী 25 তাৰিখে বুধবাৰে হ'ব হিন্দী যিসকলে ইলেক্টিভ বিষয়ত ল'ব, আৰু গাৰ্মেণ্ট ডিজাইন যিসকলে ইলেক্টিভ বিষয়ত ল'ব। আৰু 26 ফেব্ৰুৱাৰীত হ'ব যিসকলে এডভান্স মেথামেটিক্স থাকিব ল'ব, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, আৰবিক, পাৰ্চিয়ান, এছামিজ। আৰু যিসকলে এছামিজ থাকিব ইলেক্টিভ হিচাপত সেইসকলৰ থাকিব আফটাৰনুনত। আৰু 27 ফেব্ৰুৱাৰীত হ'ব যিসকলে ৰিটেইল, ট্ৰেড, NSQF, ITES, NSQF, প্ৰাইভেট ছিকিউৰিটি ইলেক্টিভ, হেল্থ কেয়াৰ, তাৰপিছত এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, টুৰিজিম, হস্পিটেলিটি, বিউটি এণ্ড ৱেলনেছ, অটোমোটিভ, ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ, এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কাৰ, এপ্ৰিল, মেডাপছ এণ্ড হোম ফাৰ্নিচিং, য়োগা এণ্ড ফিজিচিয়ান এডুকেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ৰবটিক্স, এইসকলৰ যিসকলে ইলেক্টিভ হিচাপত লৈছে সেইসকলৰ 27 তাৰিখে হ'ব। যিসকলৰ আগত ষ্টাৰ মাৰ্ক বা এইটো চিন আছে সেইসকলৰ 2 ঘণ্টা পেপাৰখন হ'ব। যিসকলৰ মৰ্ণিং থাকিব সেইসকলৰ 9টা পৰা 11টা বজালৈকে এক্সামটো থাকিব, আৰু যিসকলৰ আফটাৰনুন থাকিব 1:30 পৰা 3:30 লৈ থাকিব। 5 মিনিটৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকক সময় দিব। যিসকলক পেপাৰখন প্ৰথমতে পঢ়িব দিব 5 মিনিট এক্সট্ৰাকৈ সময় দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকে ভালদৰে এতিয়াৰ পৰা অনুশীলন কৰি থাকিব, কিয়নো এক্সাম আপোনালোকৰ আৰম্ভণি হ'ব ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা সৈতে নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।